নমস্কাৰ বিজনেছ লাইন এনবি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। এইবিলাক দেখা পাইছে চিল্কি চৰাই। তো দেখাত মানে বহুত ভাল লগা মৰম লগা। এইবিলাক হৈছে শ্ব'ৰ কাৰণে পালন কৰে, মানে দেখাত সৌন্দৰ্য ভাল লগা। তো মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। এইটো অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু কমচে কম 5 যোৰ ল'ব লাগিব। যদি 5 যোৰমান লয় অল অসম ডেলিভাৰী দিব পাৰিম। আৰু যদি কোনোবাই মোৰ ঘৰৰ পৰা ল'ব বিচাৰে ল'ব পাৰিব। মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 15 কিলোমিটাৰ। আৰু ইয়াৰ দামটো হৈছে আমি 3000 টকা জোৰা চেল কৰি আছোঁ বৰ্তমান। আৰু ডেলিভাৰী চাৰ্জটো বেলেগ। ডেলিভাৰী চাৰ্জটো যিখিনি খৰচা হয় সেইখিনি মানে দিব লাগিব। এইটো হৈছে মেল আৰু এইটো হৈছে ফিমেল। মেলবিলাক অলপ সোনকালে ডাঙৰ হয়, ফিমেলবিলাক অলপ সৰু চাইজৰ থাকে। এইটো এটা কালাৰ আৰু এইটো এটা কালাৰ আছে, বগা আছে। আৰু কিছুমানৰ নোম একেবাৰে পাতল চাব পাৰে। এইটো চাওক, একেবাৰে পাতল নোম। আৰু কিছুমানৰ নোম আছে অলপ ডাঠ। ইয়াৰ নোমটো অলপ ডাঠ। আৰু ভিডিঅ'ত দিয়া নম্বৰটোৰ পৰা যোগাযোগ কৰিব। আৰু বেলেগ কোনো নম্বৰ নাই, মোৰ এটাই নম্বৰ। আৰু বহুতে মানে কমেণ্ট বক্সত নাম্বাৰ দি থ'ব বোলে কম দামত দিম বুলি। সেইটো নম্বৰত যোগাযোগ কৰি যাতে আপোনালোকে ঠগন নাখায়। আজিকালি বহুত থাৰ্ড পাৰ্টি ওলাইছে, কম দামত দিম বুলি কৈ মানে এডভান্স লয়, তাৰপিছত আপোনাৰ লগত কোনো যোগাযোগ নহয়। আমি বৰ্তমান 100% পে'মেণ্ট লৈহে আমি ডেলিভাৰী দিওঁ। মানে আমাৰো এনেকুৱা হৈছে, বহুত পোৱালি লোৱাৰ পিছত কোনেও মানে হেৰি নকৰে, পইচা নিদিয়ে, নাম্বাৰটো ব্লক কৰি দিয়ে। আৰু সেইকাৰণে আমাৰ মানে ফেচ সহ ভিডিঅ' বনাব লাগে, মানে যাতে কিবা প্ৰব্লেম হ'লে আৰু মোৰ ফালৰ পৰা 0% ফ্ৰড, মানে ফ্ৰড নহয়। আমাৰ 100% পিয়'ৰ বিজনেছ হয়, কোনো ধৰণৰ ডুপ্লিকেট নহ'ব। যেনেকুৱা খুজিব তেনেকুৱাই পাই যাব, যদি এভেইলেবল থাকে। বৰ্তমান যিবিলাক এভেইলেবল আছে আপোনালোকক দেখালোঁ। যদি দৰকাৰ হয় যোগাযোগ কৰিব। আৰু কোনো ধৰণৰ ফ্ৰড নহয় আমাৰ। যিবিলাক ফ্ৰড তেওঁলোকৰ ফেচটো নাপাব, বা ফেচবুকতো সিহঁতৰ কোনো ফটো নাই, আপলোড কৰা নাই। আৰু ঠিকনাটো সদায় ভুলকৈ দিব। আৰু হোৱাটছআপতো যদি চায় সিহঁতৰ কোনো ধৰণৰ ফটো হেৰি নাপাব, আপোনালোকে এড্ৰেছ নাপাব, চব ডুপ্লিকেট এড্ৰেছ দিয়ে। তো সেইকাৰণে সদায় ভাবি চিন্তি অৰ্ডাৰ কৰিব। অল অসম ডেলিভাৰী দিব পাৰিম, কমচে কম 5 যোৰ ল'ব লাগিব। আৰু ডেলিভাৰী খৰচাটো বেলেগ। এটা কাৰ্টুনত প্ৰায় 500 টকা খৰচ যায়, মানে গুৱাহাটীৰ বাহিৰত আপাৰ আছামত দিব গ'লে। তো সেইখিনি খৰচাখিনি দিব লাগিব। আৰু কোনোবাই মোৰ ঘৰৰ পৰা ল'ব বিচাৰে ল'ব পাৰিব। মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। আৰু যি ফাৰ্মৰ বিষয়ে অধিক জানিব বিচাৰে ভিডিঅ'ত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।